কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ আৰু এই খবৰটো মানে দেখিছে ইয়াতে 8 পে কমিশ্যন চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ সুখবৰ 5 বছৰত বৃদ্ধি পাব পেঞ্চন অতি কমেও 3টা পদোন্নতি আৰু 15টা বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা অষ্টম বেতন আয়োগত গতিকে কি খবৰ আছে গোটেইখিনি আমি চাবলৈ চেষ্টা কৰিছোঁ ইয়াতে লিখিছে বহু প্ৰতীক্ষাৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিবলৈ গৈ আছে সুখবৰ অষ্টম বেতন আয়োগ সন্দৰ্ভত ডাঙৰ আপডেট নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনাৰীৰ কৰ্মচাৰী পক্ষই টাৰ্মছ অফ ৰেফাৰেন্স প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছে জানিব পৰা গৈছে যে NCJCM হৈছে চৰকাৰী কৰ্মচাৰীৰ মাজত বিশেষকৈ চৰকাৰী কৰ্মচাৰীৰ কল্যাণমূলক গোচৰত মত বিনিময়ৰ এক মঞ্চ ৰাজ্যসভাৰ সদস্য ভুৱনেশ্বৰ কলিতাক প্ৰশ্ন কৰাত কেন্দ্ৰীয় চৰকাৰৰ হৈ তেওঁৰ পৰা উত্তৰ পোৱা গৈছে সদস্যগৰাকীয়ে NCJCMৰ হৈ অষ্টম বেতন আয়োগৰ পেনেলক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে বুলি উল্লেখ কৰিছে বিভিন্ন প্ৰশ্নৰ উত্তৰত ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীয়েও স্বীকাৰ কৰে যে চৰকাৰী কৰ্মচাৰীৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়া হৈছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু অন্যান্য মন্ত্ৰালয়ে অষ্টম পে পেনেল TORৰ বাবে পৰামৰ্শ প্ৰক্ৰিয়াৰ ওপৰত নিজৰ মতামত আগবঢ়াইছে NCJCMৰ কৰ্মীসকলক এক প্ৰশিক্ষণ অধিৱেশনত জনোৱা হৈছে যে পে পেনেল ঘোষণা কৰাৰ এমাহৰ ভিতৰত আগন্তুক অষ্টম দৰমহা আয়োগৰ বাবে প্ৰস্তাৱিত TOR চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দাখিল কৰা হৈছিল অষ্টম বেতন আয়োগে সৰ্বভাৰতীয় সেৱা প্ৰতিৰক্ষা আৰু অৰ্ধসামৰিক গ্ৰাম্য ডাক সেৱা কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰী নিৰীক্ষণ উচ্চতম ন্যায়ালয়ৰ কৰ্মচাৰী আৰু অন্যান্য বিভিন্ন খণ্ডৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে এই পৰামৰ্শত NCJCM 2019 নিয়ম 1957 চনত শ্ৰম মন্ত্ৰালয়ে পৰামৰ্শ দিয়াৰ দৰে 2026 চনৰ 1 জানুৱাৰীৰ পৰা সকলো কৰ্মচাৰীৰ দৰমহা স্কেলৰ বিস্তৃত পুনৰীক্ষণ অন্তৰ্ভুক্ত কৰা হৈছে যাতে কৰ্মচাৰীসকলে সুৰক্ষিত জীৱন নিশ্চিত কৰিব পাৰে পৰিষদৰ জৰিয়তে জানিব পৰা গৈছে যে 1, 2, 3, 4, 5, 6 লেভেল একেলগে একত্ৰিত কৰিব পাৰে ডিয়াৰনেছ ভাত্তা দৰমহা DA DR সকলো একত্ৰিত হ'ব এই পৰামৰ্শ দিয়া হৈছে CCS অৱদানমূলক পেঞ্চন ব্যৱস্থা বজাই ৰখাৰ লগতে বিভিন্ন প্ৰক্ৰিয়া ৰূপায়ণ কৰা হৈছে বুলি জানিবলৈ বিভিন্ন দাবী উত্থাপন কৰা হৈছে কৰ্মচাৰীৰ সন্তানৰ শিক্ষা ভাত্তা হোষ্টেলৰ ৰাজসাহায্য স্নাতকোত্তৰ পৰ্যায়লৈ পদোন্নতি ৰেলৱে কৰ্মচাৰীৰ বাবে ৰিক্স ভাত্তা